ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাত সামগুৰিৰ গেন্ধালিত বন্যহস্তীৰ উপদ্ৰৱ দিন দুপৰতে বন্যহস্তীৰ মুক্ত বিচৰণ সামগুৰিৰ গেন্ধালিত দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ সামগুৰিৰ গেন্ধালিত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ দিন দুপৰতে বন্যহস্তীৰ মুক্ত বিচৰণ সামগুৰিত বন্যহস্তীৰ বিচৰণক লৈ ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় নিশা বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই হাতীৰ জাকটোৱে আৰু তাৰ পাছতে এনেধৰণে এখন হাবিৰ মাজত অৱস্থান কৰিছে হাতীৰ জাকটোক দেখি ত্ৰাহি মধুসূদন এতিয়া ৰাইজৰ আৰু এই সন্দৰ্ভত সামগুৰিৰ পৰা অভিজিত বৰাৰ এক প্ৰতিবেদন আগবঢ়াইছে হয় নিশ্চয়কৈ সামগ্ৰীত বিগত বহু বছৰ ধৰি অব্যাহত আছে হাতীমানৰ সংঘাত আৰু এই মুহূৰ্তত মই এটা দৃশ্য দেখাব বিচাৰিছোঁ মোৰ পৰা প্ৰায় 50 মিটাৰ নিলগত প্ৰায় কেইবাটাও হাতী ইতিমধ্যে এখন জনাঞ্চলত এনেদৰে দিনৰ ভাগত দেখিবলৈ পোৱা গৈছে যে আৰু অৱস্থান গ্ৰহণ কৰিছে কেইবাটাও হাতী আছে প্ৰায় ইয়াত 14ৰ পৰা 15টাকৈ হাতী ইতিমধ্যে এই জংঘলডৰাতে আছে আৰু তাত দেখিবলৈ পোৱা গৈছে যে এই হাবিডৰাতে বন্যহস্তীয়ে ইয়াতে তেওঁলোকে অৱস্থান কৰে আৰু নিশাৰ ভাগত হ'লে তেওঁলোকে সামগ্ৰীৰ বিভিন্ন প্ৰান্তলৈ যায় অঞ্চলসমূহলৈ গৈ তেওঁলোকে ঘৰ দুৱাৰ ভাঙি তেওঁলোকে যথেষ্ট অনিষ্ট সাধন কৰে মোৰ লগত স্থানীয় লোকসকল আছে আমি তেওঁলোকৰ পৰা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম সামগ্ৰীত বিগত বহু বছৰ ধৰি দেখিবলৈ পোৱা গৈছে যে বন্যহস্তীৰ যথেষ্ট উপদ্ৰৱ চলি আছে কি ক'ব য'ত মানুহে খেতি কৰিব নোৱাৰা হ'ল বন্যহস্তীৰ উপদ্ৰৱৰ ফলত সেইটোতো হয়েই গতিকে আজি 10 বছৰ হ'ল 10 বছৰ ওপৰেই হ'ব গতিকে ইয়াত একো খেতি বাতি কৰিব নোৱাৰা হ'ল বনহস্তীৰ কাৰণে আৰু সুৰক্ষা হিচাপে তেনেকুৱা নাই এতিয়া যিখিনি আছে আমাৰ ফৰেষ্টৰ মানুহ তেওঁলোকে এটা চাইডে গ'লে এটা চাইডে নাযায় এটা চাইডে গ'লে এটা চাইডে নাহে গতিকে এতিয়া অকল খেতি পথাৰ বুলিয়ে নহয় আপোনাৰ ধৰক ঘৰ দুৱাৰ মানে সমস্ত ভাগি শেষ কৰি পেলায় গতিকে তেনেকুৱা এটা পৰিৱেশ হ'লে আমি ইয়াত জীয়াই থকাটো অকল কঠিন হৈ পৰিছে গতিকে এইখন অকল কাজিৰঙা নহয় মিনি কাজিৰঙাত পৰিণত হৈ গ'ল গতিকে ইয়াত আমাৰ সুৰক্ষাৰ অত্যন্ত প্ৰয়োজন বা বিভাগীয় লোকেও তেওঁলোকে কেনেধৰণৰ ব্যৱস্থা কৰে আমি ফোন কৰিলে তেওঁলোকে আধা ঘণ্টা এঘণ্টাৰ পিছত আহি পায় গতিকে এটা অঞ্চলে ফোন কৰিব ইটো অঞ্চললৈ যাব আকৌ ইটো অঞ্চললৈ যাওঁতে তেওঁলোকৰ আধা ঘণ্টা এঘণ্টা হয় গতিকে আধা ঘণ্টা এঘণ্টাটো হাতী ঘৰ দুৱাৰ ভাঙিবলৈ বেছি সময় নালাগে গতিকে তেওঁলোকে ভাঙি শেষ কৰি পেলায় গতিকে মানুহৰ ৰাত দিন টোপনি নহা হৈছে গতিকে এনেকে যদি অন্যায় হৈ থাকে গতিকে মানুহ কেনেকে জীয়াই থাকিব হাবিখনত বৰ্তমান কিমানমান হাবিখনত বৰ্তমান এতিয়া ইয়াত 14-15জন হাতী বৰ্তমান আছেই অকল এই ঠাইতে নহয় গতিকে চাৰু চাইডে আছে গতিকে সেইখিনি অকমান বন বিভাগে ভালকৈ চোৱাটো অত্যন্ত প্ৰয়োজন গতিকে অকণ সুৰক্ষা দিয়ক মানুহখিনি ব্যক্তি আছে কি ক'ব খুৰা যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বন্যহস্তীৰ বাবে নমস্কাৰ আমাৰ যিখিনি অৱস্থা কৰি দিছে ন আমাৰতো এতিয়া খেতি পথাৰ মানে ধান চান কাটিব নোৱাৰাই হ'লো আৰু বাদেই দিলোঁ আপোনাৰ 2.5 বিঘা 3 বিঘামান ধান মোৰ সেইখিনি মানে কাটিব নোৱাৰিলো আৰু দিনে নিশাই অনিষ্ট কৰে নেকি দিনে নিশাই আপোনাৰ ৰাতিপুৱা 7টাৰ পৰা কমচে কম 8টামান বজা 9টা বজালৈকে তাতেই মানে হেৰি হৈ থাকে মানুহে ধান কাটিবলৈ গ'লে মানে খেদিহে আহে বনহস্তীয়ে হয়তো মানুহ মাৰিছে সামগ্ৰীত মানে উন্মাই ফেলে মাৰিছে বুলি শুনিছো বৰ্তমান আমাৰ ইয়াত এতিয়া মৰা নাই কিমান বছৰ ধৰি ইয়াতে বন্যহস্তী আছে 10 বছৰ হৈ গ'ল খুব অত্যাচাৰ মোৰে এতিয়া 4বাৰ ভাঙিলে মোৰ ঘৰ কিন্তু চৰকাৰ বা ফৰেষ্টৰ ফালৰ পৰা একো এটা আজিলৈকে নাপালো এতিয়া কথা হৈছে যে বন্যহস্তীসমূহ ইয়াৰ পৰা এই জনাঞ্চলৰ পৰা বনাঞ্চললৈ খেদি পঠিয়াবৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাটো এইটো তেওঁলোকে জানিব আৰু কেনেকে খেদিব লাগে আমাৰতো এতিয়া মানুহ ৰাতি 6টা বজাৰ পৰা মানে কোনো অহা যোৱা কৰিবই নোৱাৰা নিচিনা হৈ গৈছেগে ইমান ভয় কৰে ৰাস্তা কিনাৰতে ওলাই যায় ঘপককে এইখন কি গাঁও হয় এইখন গেন্ধালি বেবেজী এখন আদৰ্শ গাঁও কয় আৰু নিশ্চয়কৈ এই মুহূৰ্তত মই এবাৰ পুনৰবাৰ দেখা ল'ব বিচাৰিছোঁ এয়া হৈছে মই কৈছোঁ ইতিমধ্যে মই যোনটো ঠাইত উপস্থিত আছোঁ ইয়াৰ পৰা প্ৰায় 50 মিটাৰ নিলগতে ইয়াত কেৱল এই হাবিখনতে প্ৰায় 14ৰ পৰা 15জনকৈ হাতী ইয়াত আছে আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যে এই বিগত বহু বছৰ ধৰি বিভিন্ন সামগ্ৰী বিভিন্ন অঞ্চলত বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে ৰাইজৰ যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ৰাইজসকল আৰু কাৰণ বিশেষকৈ যি খেতি পথাৰ আছিলে সেই খেতি পথাৰো কৃষক ৰাইজে কৰিব নোৱাৰা হ'ল কেৱল বন্যহস্তীয়ে অনিষ্ট কৰে আৰু নিশাৰ ভাগত এই বন্যহস্তীকেইটাই ঘৰ দুৱাৰ ভাঙি তহিলং কৰে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা যে হাতীসমূহ পাহাৰলৈ বা দূৰ দূৰণিলৈ কি ধৰণে খেদি পঠিয়াব পাৰিব বা বিভাগীয় কৰ্তৃপক্ষই বন্যহস্তী বা হাতী মানুহৰ যিটো সংঘাত সেই সংঘাত ৰোধ কৰিব পাৰিবনে তাক লৈ ইতিমধ্যে প্ৰশ্ন হৈছে আৰু এনেদৰে আমি এই মুহূৰ্তত দেখুৱালোঁ সামগ্ৰীৰ বিভিন্ন প্ৰান্তত এনেদৰে দেখিবলৈ পোৱা গৈছে যে বন্যহস্তীৰ যি উপদ্ৰৱ সেই উপদ্ৰৱ সঘনাই বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে আমি কৈছোঁ যে এই আমি কৈছোঁ প্ৰায় 14জনীয়া
15জনীয়া এটা বন্যহস্তী দল জাকত প্ৰায় এটা হাতী ইতিমধ্যে অসুস্থ হৈ আছে তাৰ বাবে যি ধৰণে চিকিৎসা বা কি ধৰণে চিকিৎসা কৰিব তাৰো এটা প্ৰশ্ন উদ্ভৱ হৈ আহিছে আৰু এনেদৰে দেখিবলৈ পোৱা হৈছে চামগুৰিৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ যি উপদ্ৰৱ সেই উপদ্ৰৱ দিনক দিনে বৃদ্ধি পাইছে